নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা সময় গা পা ধুই মেলি আহিলোঁ। এতিয়া যাম মন্দিৰলৈ, তাৰপাছত যাব লাগিব পাকঘৰত ব্ৰেকফাষ্টৰ কাৰণে। এয়া বিচনা চাফা তাফা কৰা নাই আৰু এয়া আহি গ'লোঁ পাকঘৰত। এয়া আমাৰ ব্ৰেকফাষ্টত যিহেতু ৰুটিয়ে খায়, গতিকে এয়া ৰুটি বনাইছোঁ। প্ৰথমতে অলপ নিমখ দি মাৰি মেলি লৈছোঁ আটাখিনি, তাৰপিছত এটা ডো বনাইছোঁ। ডোটো বনোৱাৰ পিছত আৰু জানেই আৰু আপুনি কামখিনি আৰু কি আৰু এনেকৈ সেয়া ৰুটি বনাইছোঁ। এতিয়া যিহেতু আমি তিনিজনহে মানুহ আছোঁ, হাজবেণ্ড নাই, আমি তিনিজনৰ কাৰণেহে ৰুটি বনাই ল'লোঁ ধুনীয়াকৈ, শুকান ৰুটি। তাৰপিছত ইফালে বনাইছোঁ মটৰৰ চব্জি। এফালে মেকুৰীয়ে কান্দি আছে দেই, খালি পিছত মই দেখাবলৈ নহ'ল আৰু কেনেকৈ বনালোঁ কি কৰিলোঁ। এফালে গৰম, এফালে আকৌ দুপৰীয়া আনিছিলে দৈ, সেয়া আস্থা দৈ আমাৰ ইয়াতে পায়, সেই তাকে মানে নামঘৰলৈ গৈছিলোঁ মাৰ লগত। এইফালে ৰ'ব দেখাইছোঁ, আজি প্ৰথমবাৰ গৈছোঁ, এয়া প্ৰসাদ লৈ আহিছোঁ। পাতিম কথা বাৰু, মই অকণমান এতিয়া ড্ৰেছ সলাই মেলি লওঁ। এয়া একেবাৰে পূৰা এতিয়া ড্ৰেছ সলাই লওঁ, তাৰপিছত পাতি আছোঁ হা। গুড ইভিনিং এভৰিৱান। এতিয়া সময় প্ৰায় চাৰে চাৰিটা মানে হ'ল। দুপৰীয়া আহাৰ চাহাৰ খাই মেলি অলপ শুই গ'লোঁ, দেখাবলৈ নহ'ল আৰু। এই বিচনাত বস্তুবোৰ তেনেকৈ পৰি আছে, এইটো চাইডে মই বহি আছোঁ। এতিয়া বাহিৰৰ কামখিনি কৰি পেলাই আৰু পঢ়িব লাগিব অলপ। এইকেইদিন মোৰ বহুত লছ হৈছে, মই একেবাৰে পঢ়িব পৰা নাই, সময়টো মিলা নাই পঢ়িবৰ কাৰণে। দুপৰীয়া দেখাব নোৱাৰিলোঁ আৰু, ইমান দেখাবলৈ ভালো নালাগে দিয়কচোন, এনেই ইভাগে দেখাওঁ আৰু। তাকে ভাবিছোঁ এতিয়া বাহিৰৰ কামখিনি কৰি লওঁ, অলপ পানী খাওঁ ৰ'ব। টিকলি জুচৰ বটলত মই এনেকৈ পানী ভৰাই লওঁ, গাটো কিবা বেয়া লাগি আছে একদম। এতিয়া বাহিৰৰ কামখিনি কৰিম আৰু লাহেকৈ আপোনালোকক দেখাম দেই। এডাল জলকীয়া বহুত লাগিছে, ফিৰিঙি জলকীয়া নে কি জানো, বহুত লাগিছে এইফালে, এইবিলাক ভাৰকৈ লাগিছে। আপোনালোকে বাৰু অকলে থাকি ভাল পায়নে? বা আপোনালোকে অকলে থকাটো কিমান জৰুৰী বা গুৰুত্বপূৰ্ণ বুলি ভাবে? বা অকলে থকাৰ কিবা উপযোগিতা আছেনে? এনেকুৱা ধৰণৰ বহু প্ৰশ্ন আপোনালোকৰ মনত বাৰু উৎপন্ন হয়নে? বা আপোনালোকে কি বুলি ভাবে? অকলে থকাটো কিমানখিনি মানে উপযোগী? আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু। মই ভাবোঁ, এইটো মোৰ পাৰ্চপেক্টিভ, এইটো মোৰ দৃষ্টিভংগী। বেক চাইডে কাপোৰ থৈ দিছোঁ, মই মানে ৰাতি হেৰি কৰিছিলে, এই ধুমুহা আহিছিলে, সেইকাৰণে মই আইনাখন ঢাকি থৈ দিছিলোঁ। তো মই ভাবোঁ আমি পৰাপক্ষত অকলে থাকিবলৈ চেষ্টা কৰিব লাগে, কাৰো ওপৰত বেছ নকৰাকৈ, কাৰো ওপৰত ভৰসা নকৰাকৈ। যদি আমি কাৰোবাৰ ওপৰত ভৰসা কৰি চলিবলৈ আৰম্ভ কৰোঁ, সেইটো আমাৰ আদত নিচিনা হৈ যায়, আমাৰ অভ্যাস হৈ যায়। তাৰপিছত আমাৰ সেই অভ্যাসটো সলাবলৈ বহুত সময়ৰ প্ৰয়োজন হয়। তাৰ ফলত আমাৰ নিজৰ বহুত ক্ষতি হয়, যিবিলাক আমি গম নাপাওঁ। আৰু যেতিয়াই আমি কাৰোবাৰ ওপৰত ভৰসা কৰি চলিবলৈ লওঁ, তেতিয়াই আমাৰ যিটো আমাৰ কনচেনট্ৰেশ্যন, মনোযোগ, সেইটো সম্পূৰ্ণ বেলেগ ফলীয়া হৈ যায়। আমাৰ নিজৰ লগত সেই মনোযোগটো নাথাকে, মনোযোগটো বেলেগৰ ফালে গুচি যায়। মই ভাবোঁ তেনেকৈ কথাবোৰ। কিন্তু আৰু বহুত কিবাকিবি, যদিহে নিজৰ যিটো মনোযোগটো যদি নিজৰ মাজত ৰাখি থ'বলৈ হয়, তেতিয়াহ'লে আমি আন কাৰো ওপৰত বেছ কৰিব নালাগে, অৰ্থাৎ ভৰসা কৰিব নালাগে। যিহেতু সকলো বস্তুৱেই অস্থায়ী, আনকি আমিও অস্থায়ী। সেয়েহে আনৰ ওপৰত ভৰসা নকৰি, নিজৰ ওপৰত নিজেই ভৰসা কৰি, একদম স্বাধীন চেতিয়া মন এটা লৈ পেলাই, মই বেয়াটো কোৱা নাই, মই ভালটো কৈছোঁ, নিজে ভাল পোৱা কামবোৰ কৰিব লাগে। সদায় অকণমান সময় নিজৰ বাবে উলিয়াব লাগে, তেনেধৰণে জীয়াব লাগে। তেতিয়া মানে অলপ সহজ হৈ যায় আৰু বস্তুবোৰ। যিকোনো ছিটুৱেশ্যন ফেচ কৰিবলৈ অন্য এজনৰ সহায় ল'ব নালাগে, অকলে ফেচ কৰিবলৈ চেষ্টা কৰিব লাগে।
আৰু এনেকৈ মানে সাহসী হয় মানুহ আৰু যিকোনো এটা বস্তু একচেপ্ট কৰিব পাৰে আৰু একচেপ্ট কৰাটো বহুত ডাঙৰ কথা সাধাৰণতে আমি কিছুমান কথা একচেপ্ট কৰিব নোৱাৰোঁ আমাৰ মনটোৱে একচেপ্ট নকৰে কিন্তু যেতিয়াই আমি অকলে থাকিবলৈ আৰম্ভ কৰোঁ অকলে নিজক বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াৰ পৰা আমাৰ সকলো বস্তু সহজ হৈ যায় আৰু আমি চব বস্তু সহজতে একচেপ্ট কৰিব পাৰোঁ তো সেইটোৱে আনৰ ওপৰত ভৰসা কৰিলে বা যিকোনো বেলেগ বস্তুৰ ওপৰত বেছ কৰিলে আমাৰ জীৱনবোৰ যেনেধৰণে আমি অতিবাহিত কৰিব লাগে তেনেধৰণে আমি অতিবাহিত কৰিব নোৱাৰোঁ সেয়েহে আমি যিকোনো বস্তুৰ ওপৰত আমি ভৰসা কৰি থাকিব নালাগে যিহেতু জন্ম লৈছোঁ অকলে আৰু মৰিবই লাগিব অকলে তো মাছ বাটতে আৰু সহায় ল'ব নালাগে সহায় লৈ মানে আমাৰ অভ্যাসটো সলনি কৰিব নালাগে অকলে থকাৰ মই ভাবোঁ বহু উপযোগিতা আছে 100%ৰ 90% উপযোগিতা আছে অকলে থকাৰ ভৱিষ্যতে মই কেতিয়াবা বহলাই পেলাই ক'ম আমি মানুহ আমাক সংগ লাগে আমাক সংগ নলগা নহয় আমাক সংগ লাগে কিন্তু আমি সংগৰ আশাত ইমানখিনিও মানে যাব নালাগে যে আমি নিজকে পাহৰি যাওঁ আমি সদায় নিজক মনত ৰাখিহে সংগ বিচাৰিব লাগে প্ৰথমতে আমি নিজৰ গুৰুত্ব বুজিব লাগে তাৰ পাছতহে আমি সংগ বিচাৰিব লাগে বুলি মই ভাবোঁ আপোনালোকে কি ভাবে জনাবচোন দে আপোনালোকেও বাৰু অকলে থাকি ভাল পায়নে মই মানুহৰ লগত থাকি মই ইমান এটা ভাল নাপাওঁ মই অকলে থাকি বেছি ভাল পাওঁ কিন্তু মই ফ্ৰেণ্ড বহুত ভাল পাওঁ ফ্ৰেণ্ড হওক মোৰ মা দেউতা হওক বহুত ভাল পাওঁ তাতকৈ বেছি ভাল পাওঁ অকলে থাকি আৰু মই অকলে থকাটো বহুত প্ৰিফাৰ কৰোঁ বহুত উপযোগী হয় অকলে থকাটো বিৰাটেই উপযোগী চব ফালৰ পৰা আপোনাক মেণ্টেলি হওক শাৰীৰিকভাৱে হওক ফিজিকেলি মেণ্টেলি আপোনাক পূৰা সক্ৰিয় কৰি ৰাখে একদম এক্টিভ কৰি ৰাখে পূৰা সাহসী কৰি ৰাখে তো সেইটোৱে আপোনালোকে জনাব আপোনালোকে কি ভাবে আৰু এইটো গুড ইভিনিং এভৰিৱান আপোনালোকে চাগে ভাবিছে মই চলি তুলি নাচোঁ মই আচলতে ষ্টাইল কৰি বিৰাট বেয়া পাওঁ ক'ৰবালৈ গ'লে অলপ কৰোঁ এফালে তামোল খাই আহিছোঁ দেই মনে মনে মানে মোৰ আমাৰ এওঁ খাব নিদিয়ে আৰু মোক মই মনে মনে মাজে মাজে খাওঁ এওঁ নাই মনে মনে খোৱা নাই এওঁ থাকিলেহে মনে মনে খোৱা যায় তো এওঁ নাই কৈছিলোঁ যে এওঁ আহি আছে আজি আহি আছে মানে ফোনেই কৰা নাই মোক এতিয়ালৈকে আৰু ফোন মানে কৰা নাই এতিয়ালৈকে আহিছেনে নাই মই গম নাপাওঁ আহি আছেনে নাই ময়ো ফোন নকৰোঁ মোৰো খং উঠি আছে বহুত ময়ো ফোন নকৰোঁ যদি আহে ৰাতিপুৱা সময়ত আহি পাব আৰু মানে ধেমাজিৰ পৰা ছুপাৰত আহে যিহেতু আহিলে আহি পাব ৰাতি আহি পেলাই আপোনালোকক দেখাম দেই আহি নাপালে নাই আৰু এতিয়ালৈকে মোক জনোৱা নাই মই ফোন নকৰোঁ মোৰ বাহাদুৰি আছে তেওঁৰ বাহাদুৰি আছে মোৰ বাহাদুৰি আছে তাকে এতিয়া তামোল অকণমান খাই আহিছোঁ গাটো গৰম গৰম লাগিব মই ষ্টাইল কৰি বহুত বেয়া পাওঁ গাইছ কিন্তু ক'ৰবাত গ'লে কেতিয়াবা বহুত মন যায় ষ্টাইল কৰিবৰ কাৰণে তেতিয়া কৰোঁ আৰু তেতিয়াহ'লে ভিডিঅ'টো এইখিনি সমাপ্ত কৰোঁ আৰু তেওঁ যেতিয়া আহিলে মই ভিডিঅ'টো বনাই থ'ম অহাকালি আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম যেতিয়া তেওঁ আহি পাব বাই বাই আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে ক'ব দেই জনাবচোন মোক ছাবস্ক্ৰাইবাৰ নালাগে মানে যদি কোনোবাই ছাবস্ক্ৰাইব কৰে দেন অ'কে কিন্তু যিমানখিনি মোৰ ছাবস্ক্ৰাইবাৰ আছে আপোনালোক মোৰ অতিকৈ শ্ৰদ্ধাৰ অতিকৈ মৰমৰ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে ক'ব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে দেখুৱাই দিব দেই বাই বাই গুড নাইট